হয় আমাৰ কাৰণে আজি অতি গৌৰৱৰ বিষয় আমাৰ প্ৰাক্তন ছাত্ৰী শ্ৰীমতী উইনি ঠেঙাল তেওঁ আজি মানে 2022-24 বৰ্ষৰ ছাত্ৰী আছিলে তেওঁ ইতিমধ্যে আহি আমাৰ একাডেমিত উপস্থিত হৈছেহি আৰু তেওঁ আসলতে JEE এডভান্স ক্লিয়াৰ কৰিছে আৰু যেটো আমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা আৰু তাত তেওঁ 1362 ৰেংক পাবলৈ সক্ষম হৈছে গতিকে অতিশয় মানে গৌৰৱৰ বিষয় আমাৰ একাডেমিখনৰ কাৰণে ইয়াতে তেওঁ সৰুপথাৰৰ ছাত্ৰী আছিলে তেওঁ ইয়াত আহি পেলাই আমাৰ মানে হোষ্টেলত থাকি পেলাই শিক্ষা গ্ৰহণ কৰিছিলে গতিকে আৰু মই আজি আমাৰ একাডেমিলৈ তেওঁ আহিছে আৰু মই মানে অতি আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি আছে সেই ছাত্ৰ ছাত্ৰী সকলো যাতে তেওঁৰ পৰা অনুপ্ৰাণিত হয় তাৰ বাবে আমি অনুষ্ঠুপীয়াকৈ এটা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু বাকি বিশেষ নাই আৰু আমি আশা ৰাখিছোঁ বেষ্ট একাডেমিৰ পৰা ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী ওলাওক আগবাঢ়ি যাওক বেষ্ট একাডেমি তাকে কামনা কৰিছোঁ নমস্কাৰ মোৰ নাম মিছ উইনি ঠেঙাল মই বেষ্ট একাডেমিত পঢ়িছিলোঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বোকাখাট আৰু তাৰপিছত আমাৰ ইয়াতে ইণ্টাৰভিউ হৈছিলে এইটো কি বুলি কয় ছুপাৰ 30 কাৰণে তাৰপৰা ছুপাৰ 30 চিলেক্ট হ'লোঁ ছুপাৰ 30ত গ'লোঁ তাতো বহুত ছাপোৰ্ট পালোঁ ইয়াৰ পৰাও বহুত ছাপোৰ্ট পাইছিলোঁ মোক মাজে মাজে ফোন কৰি বা মেছেজ কৰি হ'লেও মানে ফোন নিদিয়ে তাত কিন্তু কেতিয়াবা এনেকৈ কিবা অকেজনেলি কেতিয়াবা দিয়ে ফোন আৰু তাত অফিচৰ পৰা কেতিয়াবা ফোন কৰিবলৈ দিয়ে তেতিয়া মই মোৰ টিচাৰ্ছ বেষ্ট একাডেমি টিচাৰ্ছসকলকো ফোন কৰোঁ তেতিয়া তেওঁলোকে ইয়াৰ পৰাই ছাপোৰ্ট দিয়ে যে মানে মেণ্টেল ছাপোৰ্ট দিয়ে আৰু তাৰপিছত কেনেকৈ কি পঢ়িব লাগে মটিভেশ্যন দিয়ে আৰু তাতো ছুপাৰ 30টো তেওঁলোক গোটেইকেইজন ফেকাল্টিয়ে মানে বহুত ছাপোৰ্টিভ আৰু মানে তেওঁলোকৰ ছাপোৰ্ট মানে বহুত ভালকৈ দিয়ে আৰু কাট কৰকচোন মই ছুপাৰ 30ত কোচিং লৈছিলোঁ 11 months কোচিং হয় ৰেচিডেঞ্চিয়েল কোচিং তাত ষ্টাৰ্টিঙৰ পৰা মানে 23rd জুনৰ পৰা মোৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে 11 monthsৰ তাত ডেইলি আৰু বহুত কষ্ট কৰিব লাগে আইটিত চিট পোৱাটো মানে এটা কষ্টৰ কথা এইটো ডেডিকেশ্যন কনচিষ্টেঞ্চি পাৰচিষ্টেঞ্চি লাগিব মানে বেষ্ট একাডেমি টিচাৰ্ছসকলে মোক ফাৰ্ষ্ট ইয়াৰৰ পৰাই বহুত ছাপোৰ্ট কৰিছিলে যিহেতু মোৰ দাদাও ইয়াত পঢ়িছিলে সেইটো কাৰণে মই এডিশ্যনেল ছাপোৰ্টো পোৱা নিচিনা মানে টিচাৰ্ছসকলে মোক আগৰ পৰাই চিনি পাইছিলে যে মানে দাদাৰ হেৰি ভণ্টি বুলি তাৰপিছত তেওঁলোকে মোক বহুত ছাপোৰ্ট কৰিছে ফিজিক্স হওক মেথছ হওক কেমিষ্ট্ৰি হওক তেওঁলোকে মোক সদায় ছাপোৰ্ট কৰিছিলে যিকোনো কথাতেই মানে কিবা সৰু ডাউট এটা থাকিলেও তেওঁলোকে বহুত ধুনীয়াকৈ বুজাই কৰি দিছিলে মোৰ সৰুপথাৰ পদুমণি